হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল আৰ্নল জি কে মাষ্টাৰ। আৰ্নল জি কে মাষ্টাৰৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি দেখাম আপোনালোকক ফাণ্ডামেণ্টেল ৰাইটছ। তো ফাণ্ডামেণ্টেল ৰাইটছৰ কিমান নম্বৰ আৰ্টিকেলত কি ফাণ্ডামেণ্টেল ৰাইটছ আছে সেইটো আপোনালোকক দেখাম। নাগৰিকৰ মৌলিক যিটো অধিকাৰ সেইটো আপোনালোকক দেখাম। কিমান নম্বৰ অনুসূচীত আছে আৰু কিমান নম্বৰ অনুসূচীৰ পৰা কিমান নং অনুসূচীলৈ আছে এইটো আপোনালোকক বিতংভাৱে আজি এইটো ভিডিঅ'ৰ জৰিয়তে দেখাম। তো ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণৰূপে চাব, অকণো স্কিপ নকৰাকৈ চাব। ফাণ্ডামেণ্টেল ৰাইট 12 and 13 কি হৈছে যে ফাণ্ডামেণ্টেল ৰাইটটো 12 and 13ত আছে। তাৰ ফাণ্ডামেণ্টেল ৰাইট মানে হৈছে নাগৰিকৰ মৌলিক অধিকাৰ, যেনেকুৱা ধৰণৰ অধিকাৰ যে জীয়াই থকাৰ অধিকাৰ, শোষণৰ বিৰুদ্ধে অধিকাৰ, সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ। ৰাইট টু ইকুৱেলিটি, সমতাৰ অধিকাৰ কিমান নম্বৰ অনুসূচীত আছে? 14, 15, 16, 17 আৰু 18 এই কেইটা অনুসূচীত কি আছে? ৰাইট টু ইকুৱেলিটি মানে সমতাৰ অধিকাৰ। সমতাৰ অধিকাৰটো 14, 15, 16, 17 আৰু 18 নং অনুসূচীত আছে। ৰাইট টু ফ্ৰীডম, স্বাধীনতাৰ অধিকাৰ। স্বাধীনতাটো লাগিবই আমাক। স্বাধীনতা নহ'লে আমি স্বাধীনভাৱে জীয়াই থাকিব নোৱাৰিম বা স্বাধীনভাৱে কথা ক'ব নোৱাৰিম। স্বাধীনতাটো খুবেই দৰকাৰ। আৰু এইটো কিমান অনুসূচীত আছে? 19, 20, 21, 21ৰ এ আৰু 22 এইকেইটা অনুসূচীত কি আছে? ৰাইট টু ফ্ৰীডম, স্বাধীনতা, নাগৰিকৰ মৌলিক অধিকাৰৰ স্বাধীনতাৰ অধিকাৰ এইকেইটা অনুসূচীত দিয়া আছে। ৰাইট এগেইনষ্ট এক্সপ্লইটেশ্যন, যে শোষণৰ বিৰুদ্ধে অধিকাৰ। কোনোবাই যদি শোষণ কৰে, যে মালিকে যদি চাকৰক কাম কৰাই বেতন নিদিয়ে, শোষণ কৰে বা বেতন যদি কমকৈ দিয়ে শোষণ কৰি খায়, বা চৰকাৰে যদি চৰকাৰী কৰ্মচাৰীবিলাকক কাম কৰাই বেতন নিদিয়ে বা শোষণ কৰে, তেখেতসকলৰ বিৰুদ্ধে তেওঁলোকে এটা FIR দিব পাৰিব। এইটো সংবিধানত দিয়া আছে, ৰাইট এগেইনষ্ট এক্সপ্লইটেশ্যন, যে শোষণৰ বিৰুদ্ধে তেওঁলোকৰ অধিকাৰ আছে। কিমান নং অনুসূচীত আছে এইটো? 23 and 24, 23 আৰু 24 নং অনুসূচীত এইটো আছে। ৰাইট টু ফ্ৰীডম অফ ৰিলিজিয়নছ, যে আমালোকৰ ধৰ্মীয় স্বাধীনতাৰ অধিকাৰ আছে। ভাৰতবৰ্ষ এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ। ইয়াত সকলো জাতি ধৰ্মীয় ৰীতি নীতি পালন কৰে। যেনেকুৱা ধৰণৰ হিন্দু, মুছলিম, জৈন, খ্ৰীষ্টান, বৌদ্ধ চবেই কি কৰিব পাৰে? ইয়াত নিজৰ নিজৰ ধৰ্ম পালন কৰিব পাৰে। বা তেনেকুৱা ধৰণৰ কোনো ধৰণৰ ৰাজধৰ্ম নাই, বা ধৰ্মৰ বিপৰীতে কোনো ধৰণৰ টেক্স, কোনো ধৰণৰ টোল বা কৰ, বা ধৰ্মৰ বিপৰীতে কোনোবাক চাকৰিৰ পৰা বঞ্চিত কৰা বা ধৰ্মৰ জৰিয়তে কোনোবাক নিষ্পেষিত কৰা, এইবিলাক চৰকাৰে কৰিব নোৱাৰিব। বা কোনো ধৰণৰ ৰাজধৰ্ম বান্ধি দিব নোৱাৰিব, যে হিন্দু ধৰ্ম পালন কৰিব লাগিব বা মুছলমান ধৰ্ম পালন কৰিব লাগিব। কোনো ধৰ্মকে বান্ধি দিব নোৱাৰিব চৰকাৰে। তো আমালোকৰ ধৰ্মীয় অধিকাৰো আছে, ধৰ্মীয় স্বাধীনতাৰ অধিকাৰ আছে। আমি নিজ ধৰ্ম পালন কৰিব পাৰোঁ। এটা ধৰ্মৰ পৰা আনটো ধৰ্ম আমি পালন কৰিব পাৰোঁ। এইটো কিমান নং অনুসূচীত আছে? 25, 26, 27 আৰু 28 এইকেইটা অনুসূচীত কি আছে? ধৰ্মীয় স্বাধীনতা অধিকাৰ আছে। কালচাৰেল এণ্ড এডুকেশ্যনেল ৰাইটছ, আমালোকৰ সাংস্কৃতিক অধিকাৰ আছে। সাংস্কৃতিক আৰু শিক্ষা এই দুয়োটাৰ অধিকাৰ আছে। যে সাংস্কৃতিক অধিকাৰ কি? আমি যিকোনো ঠাইত আমি নাচ গান আমি পাতিব পাৰোঁ বা তেনেকুৱা ধৰণৰ সাংস্কৃতিক কাৰ্যকলাপ আমি কৰিব পাৰোঁ। এইটো স্বাধীনতা আমাৰ লগত আছে। আৰু এইটো এটা নাগৰিকৰ মৌলিক অধিকাৰ। আৰু কি আছে? শিক্ষাৰ অধিকাৰ। 5 বছৰৰ পৰা 14 বছৰ বয়সলৈ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা এইটো গ্ৰহণ কৰিবই লাগিব। আৰু এইটো সকলো শিশুৰ কাৰণে এইটো বাধ্যতামূলক। সেইকাৰণে চৰকাৰী স্কুলবিলাকত 5 বছৰৰ পৰা 14 বছৰ বয়সলৈকে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা দিয়া হয়। আৰু এইটো কিমান নং অনুসূচীত আছে? এইটো আছে 29 আৰু 30 নং অনুসূচীত আছে। তো আজিৰ ভিডিঅ'টো এইখিনি আছিল ফাণ্ডামেণ্টেল ৰাইটছৰ, যে নাগৰিকৰ মৌলিক অধিকাৰ
কি হয় আৰু কিমান নং অনুচ্ছেদ আছে এইটো আপোনালোকক এইটো ভিডিঅ'ৰ জৰিয়তে দেখালোঁ। তো যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু আনাৰল জিকে মাষ্টাৰ ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিৰ ভিডিঅ'টো এইখিনি আছিল। পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক সকলোকে লগ পাম। ধন্যবাদ। জয় অসম, জয় হিন্দ।